নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। এই নিৰ্বাচনী ৰায় এটা নিৰ্মিত ৰায় আছিল নেকি? অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল কালি ওলাল। ইয়াৰে দুখন ৰাজ্য অসম আৰু পশ্চিমবংগৰ নিৰ্বাচনী ফলাফলে মোক স্তম্ভিত কৰিছে। এই ফলাফলে মোৰ মনত ভালেমান প্ৰশ্নৰ জন্ম দিছে। পশ্চিমবংগ বিজেপিয়ে দখল কৰিবলৈ উঠি পৰি লাগিছিল। তাৰ কাৰণে তেওঁলোকে কি কৰা নাছিল? তাত SIR কৰিছিল, তাৰ ৰাজ্যপাল সলনি কৰিছিল, পুলিচ প্ৰধান সলনি কৰিছিল, তাত কেন্দ্ৰীয় সুৰক্ষা বাহিনী এনেদৰে মোতায়েন কৰা হৈছিল যে পশ্চিমবংগত নিৰ্বাচন নহয়, যেন এখন যুদ্ধহে লাগিছিল। আৰু কি হ'ল? তেওঁলোকে কৈছিল যে তেওঁলোকে 200খন আসন পাব আৰু বিজেপিয়ে সেই সংখ্যাও অতিক্ৰম কৰিলে। অসমত বিজেপিয়ে যিমান আসন পাম বুলি কৈছিল ঠিক সিমান আসন পালে। অসমত এইবাৰ এইবোৰ কৰাৰ প্ৰয়োজন নাছিল, কিয়নো ইয়াত সকলো তেওঁলোকৰ নিয়ন্ত্ৰণতে আছিল। পশ্চিমবংগ আৰু অসম সম্পৰ্কে তেওঁলোকে যি কৈছিল সেইটো কেনেকৈ ইমান আখৰে আখৰে ফলিয়ালে? মনত আছেনে? ইয়াৰ আগে যেতিয়া হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল, ঠিক এই অৱস্থা হোৱা নাছিলনে? এই তিনিওখন ৰাজ্যতে বিৰোধী তেওঁলোকে অৱস্থা নোহোৱা কৰি দিছিল। অসম আৰু পশ্চিমবংগত এইবাৰ তাৰেই পুনৰাবৃত্তি হোৱা আমি দেখা পোৱা নাইনে? এই গোটেইকেইখন ৰাজ্যত বিজেপিৰ জয়ৰ আৰ্হিটো একে নহয়নে? আচলতে হৈছে কি? আমি কি দেখিছোঁ? আমি এফালে দেখিছোঁ নিৰ্বাচনী ফলাফল বিজেপিয়ে যি হোৱাটো বিচাৰিছে ঠিক সেইটোৱে হৈছে, মানে নিৰ্বাচনী ফলাফল সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত। তাৰ বিপৰীতে বিৰোধীৰ কোনো নিয়ন্ত্ৰণ নাই। বিৰোধীয়ে যি ভাবে বাস্তৱ পৰিস্থিতি তাৰ ওচৰৰেও নাযায়। এটা কথা ঠিক যে তেওঁলোকে শাসনত অহাৰ পিছদিনাৰ পৰাই পিছৰ নিৰ্বাচনটো কেনেকৈ জিকিব পাৰি তাৰ চিন্তা কৰে আৰু তাৰ কাৰণে পৰিকল্পনা কৰে। তাৰ বিপৰীতে বিৰোধীৰ মাজত নিৰ্বাচন আহি পদূলিমুখ পোৱালৈকে মিত্ৰতাৰ আলাপ আলোচনা চলি থাকে। এইটোও ঠিক যে তেওঁলোকৰ হাতত কেন্দ্ৰীয় চৰকাৰ আছে, নিৰ্বাচন আয়োগ আছে, প্ৰচাৰ মাধ্যম আছে, কৰ্পোৰেট গোষ্ঠী আছে আৰু তেওঁলোকৰ টকা পইচা অজস্ৰ। বিৰোধীৰ তাৰ এটাও নাই। কিন্তু তৎসত্ত্বেও যাদু মন্ত্ৰৰ দৰে তেওঁলোকে যি কয় তাকে কেনেকৈ ইমান আখৰে আখৰে ফলিয়ায়? এইবোৰ বৰ আচৰিত আৰু অবিশ্বাস্য কথা নহয়নে? আৰু নীতি অনীতিৰ কথাটো চাওক। ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ কথা ভাবক। তেওঁলোক বিজেপিলৈ যাওঁতে মানুহে কি কৈছিল আৰু আজি দুয়োগৰাকী জিকি আহিল, এতিয়া হয়তো মন্ত্ৰীও হ'ব। মানে নীতি অনীতিৰ কথা নাই, বিজেপিত সকলো সিদ্ধ। আৰু অসমত কি হ'ল? হিমন্ত বিশ্বই ইমান দিনে যি কৈ আছিল কংগ্ৰেছৰ বিষয়ে সেইটো কৰি দেখুৱালে। কংগ্ৰেছে 99% আসন পালে ক'ত? সংখ্যালঘু অধ্যুষিত অঞ্চলত। গতিকে কংগ্ৰেছ যে মিয়াৰ পাৰ্টি, তাত হিমন্ত বিশ্ব আৰু বিজেপিয়ে চিলমোহৰ মাৰি দিলে। ঠিক সেইটোৱে তেওঁলোকে পশ্চিমবংগত মমতাৰ ক্ষেত্ৰতো কৰিলে। মানে পূৰা মেৰু বিভাজন। যি কৰিব বিচাৰিছে সেইটোৱেই কৰি দেখুৱাইছে। এইবোৰ দেখি শুনি কম ধতুৱা মানুহ থিতাতে ঢলি পৰিবও পাৰে। আকৌ দক্ষিণ ভাৰতত কি হ'ল? দক্ষিণ ভাৰতত যেন সকলো স্বাভাৱিক, যি হ'ব লাগে ঠিক তেনেকৈয়ে হৈছে। কেৰালাত বামপন্থী জোঁটে দুবাৰ শাসন কৰিলে, গতিকে এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ আহিল। তামিলনাডুত DMK যোৱাবাৰ শাসনত আছিল, এইবাৰ তেওঁলোক গ'ল, বেলেগ এটা পাৰ্টি আহিল। কৰ্ণাটকৰ বাহিৰে দক্ষিণৰ কোনো ৰাজ্যতে বিজেপিৰ কোনো সোপনি নাই। গতিকে তাত লতৰ পতৰ কৰিলে কথাটো বৰ বেয়া দেখুৱাব। এনেও 2-4খন ৰাজ্য বেলেগৰ হাতত থাকিলে গণতন্ত্ৰ ঠিকে ঠিকে চলি থকা বুলি দেখুৱাবলৈ সহজ। এইবাৰ অসম বিধানসভাত কি হ'ব জনাছ? অখিল হিমন্তৰ তৰ্ক বিতৰ্কই ৰাইজক হাঁহিৰ খোৰাক যোগাব। হিমন্ত বিশ্ব শৰ্মাই যি কৰিব বিচাৰে তাকেই হ'ব। ঠিক সেইটোৱে হ'ব পশ্চিমবংগ বিধানসভাত। বিজেপিয়ে কেতিয়াৰ পৰা এনেদৰে নিৰ্বাচন ৰায় নিৰ্মাণত একানপতীয়াকৈ লাগিছে আপোনালোকে মন কৰিছেনে? সেইটো আৰম্ভ হৈছিল 2024 চনৰ সংসদীয় নিৰ্বাচনৰ সময়ৰ পৰা। তাৰ পিছত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলবোৰ চাওক।
গতিকে কথাটো কি হ'ল, ভাৰতবৰ্ষ এখন সম্পূৰ্ণৰূপে নিৰ্বাচিত কৰ্তৃত্ববাদী, ইংৰাজীত যাক ইলেক্টেড অট'ক্ৰেচি বুলি, সেইটোৱে হোৱা নাই জানো? এতিয়া গণতন্ত্ৰ, ব্যক্তি স্বাধীনতা, প্ৰচাৰ মাধ্যমৰ স্বাধীনতা, সামাজিক মাধ্যম, নাগৰিক সমাজ, এইবোৰ অসাৰ আৰু নিৰৰ্থক। এই পৰিস্থিতিৰ মোকাবিলা কেনেকৈ কৰিব পৰা যায়, এইটো এটা জটিল প্ৰশ্ন, কিন্তু আমি তাৰ উত্তৰ বিচাৰিবই লাগিব। ধন্যবাদ।